ভোটটো ল'ব আজিও সেইদিনা দেখা পালোঁ কেবিনেট অসমত বহা কি কৈছে বাগানত থকা মানুহক ইণ্ডিভিজুৱেলি ফাণ্ড দিব কেই লাখ টকা ফাণ্ড দিবনে কওকচোন 10 লাখ 12 লাখ ধৰিলোঁ 50 লাখ আদিবাসী বাগানত থকা মানুহ দিলে কেই লাখ টকা দিব কিমান ভাৰত চৰকাৰ পইচা আছে আমাৰ নামত কিমান দিছে 1000 কোটি টকা 1000 কোটি টকাত 1 কৰোৰ মানুহ কেনেকা ডেভেলপ কৰিব কওকচোন ঠিক তেনেকৈ এতিয়া পাছ কৰিছে আমাৰ অসম বিধানসভা যে আদিবাসী মানুহক বাগানত থকা ইণ্ডিভিজুৱেল পইচা দিব হাৰ্ডলি আপোনালোকে 2000 টকাহে দিব 2000 টকাত কোনে কি কৰিব পাৰিব এই 2000 টকাত ঘৰ বনাব না নিজৰ ল'ৰা ছোৱালীক পঢ়াব না কাপোৰ কিনিব না নিজে আগুৱাই যাব কক চৰকাৰ কি ক'ব খুজিছে দ্যাট মিন্স চিন্তা মাত্ৰ থাক আদিবাসী আৰু ভোটটো মাত্ৰ দিয়ক আৰু একো কৰিব নালাগে এইটোৱে আপোনালোকৰ ফৰ্মুলা নেকি এইটোৱে নেকি আপোনালোকৰ বাজেট আৰে ভাই যোন জাতিৰ মাটি আজিলৈকে ম্যাদি পোৱা নাই হাল্লা কৰাৰ পিছতো আৰু আপোনালোকে ঘোষণা কৰিছিল 2014ত আদিবাসীক আমি মাটি দি দিছো আৰু সেই যোৱা বছৰ ক'লে কি আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডাঙৰীয়া আদিবাসীৰ কাৰণে 3 জেনাৰেশ্যনৰ কাগজ দিব নালাগে মাটি ম্যাদি পাই যাব শ্ৰী মুখত ক'লে আপোনালোকে নোটিফিকেশ্যন কিয় কৰিব পৰা নাই বা নোটিছ কিয় জাৰি কৰা নাই তাৰ লগত 2 নম্বৰ পইণ্টত ক'ব খুজিম সাধাৰণ এটা আইডেণ্টিটি আজিলৈকে আমাক ক্লিয়াৰ কৰি দিব পৰা নাই এতিয়াও আমাক ক্লাছ লাগে আমি কি জাতি হয় অফিচিয়েলৰ ৰেকৰ্ডৰ মতে আমাৰ নামটো ক্লিয়াৰে নহয় আজি আমি আদিবাসী হয় অল ইণ্ডিয়া বেচিছত আগদিনটো আৰ্জিআই আমি মুণ্ডা হয় উৰা হয় চতাল হয় সেইটোকো ক্লিয়াৰ কৰি দিব পৰা নাই অসম চৰকাৰ লাষ্ট লাগিব কথা ডাঙৰ ডাঙৰ কাম কৰিছে বহুত ডেভেলপ কৰিছে ভাল পাইছো অসমক চেঞ্জ কৰি দিছে ভাল পাইছো কিন্তু আমাৰ সাধাৰণ আইডেন্টিটি কিয় দিব পৰা নাই ওয়াই না আপোনালোকৰ ইচ্ছা নাই না আমাৰ জাতিক বেয়া পায় না আমাৰ জাতিক মাত্ৰ ইস্তেমাল কৰিব আপোনালোকে এইটো কক বিজেপি চৰকাৰৰ যদি মানে ভাল মনোভাৱ আছে তেতিয়াহ'লে আপোনালোকে কয় গাড়ীবং কা চৰকাৰ কোনটো গাড়ীবৰ কাৰণে কাম কৰি আছে আপোনালোকে আদিবাসী কি কৰোৰ টকাৰ মানুহ হয় নেকি আদিবাসী বিলাক আজি অসমত এটা মানুহ আজি হায়াৰ ষ্টাডিজ কৰাব নোৱাৰে পইচা নাই এই টকা আছে আদিবাসী কওকচোন আৰু আপোনালোকে কয় গাড়ীবং কা চৰকাৰ কোন গাড়ীবং চাই আছে আমাৰ মানুহ কেই টকা দিলে আপোনালোকে কোনটো এংগলত আমাৰ মানুহ ডেভেলপ কৰিছে স্কুল দিছে 200টা স্কুল ভাল কথা স্কুলহে দিছে পঢ়াৰ কাৰণে কি কি ব্যৱস্থা কৰিব লাগে সেইটোতো নাই স্কুল বনাই দিলে কোনে পঢ়িব মাত্ৰ পঢ়িব নেকি পঢ়িলে একলাটো নহ'ব নহয় আজি কম্পিটিশ্যনৰ যুগ হয় এইকাৰণে আমি ক'ব খুজি আছো অসম চৰকাৰ তথা সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আপুনি যিবিলাক কথা কৈ আছে শুনাত ভাল লাগে বহুত মিঠা লাগে কিন্তু কাম কিন্তু ফলাফল দেখা নাই আজি 15 বছৰ হৈ গ'ল এটা কাম কৰি দিব পৰা নাই এক নম্বৰ একদম সাধাৰণ কথা কাষ্ট সাৰ্টিফিকেট কৰি দিব পৰা নাই ক্লিয়াৰ লাষ্ট লাগিব লাগিব আমি নিজে ক'ব নোৱাৰো মই মুণ্ডা হয় না কি হয় এই কাষ্ট সাৰ্টিফিকেটত আপোনালোকে কি লিখে এই কাষ্ট সাৰ্টিফিকেটত আপোনালোকে লিখে এক্সটি গাৰ্ডেন টি গাৰ্ডেন কিবা জাতি হয় নেকি কোনোবা গছৰ লগত কোনোবা চাহ গছৰ লগত কোনোবা মানে জন্ম হয় নেকি কোনোবা নাৰকল গছৰ লগত কোনোবা মানে জন্ম হয় নেকি তাৰ লগত কি ব্লাড ৰিলেশ্যনশ্বিপ আছে তাৰ লগত কিয় আপোনালোকে আনকনষ্টিটিউচনেল নামৰ লগত আপোনালোকে জড়িত কৰি পেলাই ভোট বেংক কিয় বনাই আছে সেইকাৰণে ক'ব খুজিম মানুহ হয় আমি মানুহ হিচাপত আমি জীয়াই থাকিব খুজি আছো আমাৰ নিজৰ আইডেন্টিটি আছে আমাক দৰকাৰ নাই বেলেগ নাম লগাই দিবা কাৰণে আৰু যিয়াৰ মতে আমি মুণ্ডা হয় উৰাও হয় সান্তালয় খাৰী এই মতে দিয়ক আপোনালোকৰ সাহস আছে যদি আমাক এক সপ্তাহৰ ভিতৰত আপোনালোকে আমাক সাধাৰণ কাষ্ট সাৰ্টিফিকেটটো ক্লিয়াৰ কৰি দিছে তাৰ লগতে আমি ক'ব খুজিম এছটিক আপোনালোকে পেণ্ডিং কৰি কৰি ৰাখি আছে ইটো হোৱা নাই সিটো হোৱা নাই আদিবাসীক এছটি দিলে বড়োৰ লগত কাজিয়া হ'ব আদিবাসীক এছটি দিলে অপাৰ চব জ্বলি যাব কিবা হৈ যাব আমাৰ মানুহ মুৰি শেষ হৈ গ'লে আমাৰ মানুহ লুটপাট হৈ গ'লে কাৰো আপত্তি নাই এইটোৱে বুজাই নেকি আপুনি আৰু আজি যিটো দেখা পাই আছো কাৰো জাতিৰ লগত আমাৰ কাজিয়া নাই কাৰো লগত আমাৰ সংঘাত নাই কিন্তু ইনডাইৰেক্টলি আপোনালোকৰ পলিটিক্স আপোনাৰ ৰাজনীতি আমাৰ মাজত কাজিয়া লগাবৰ ফৰ্মুলাই বনাই দিছে এইটো আমি বুজি পাইছা এইটো দেখা পাই আছো কাৰণ আপোনালোকে যিবিলাক কাম কৰে জাতিক চাই পেলাই কাম কৰি আছে এটা এটা জাতিক লৈ পেলাই কৰি আছে দ্যাট মিন্স ডিভাইড এণ্ড ৰুল পলিচি কৰাটো আপোনালোকে কেতিয়াও ভেদ কৰা নাই সদায় ডিভাইড কৰে এতিয়াতো আপোনালোকে আদিবাসীৰ মাজতো আৰু ভাগ কৰাই আছে হিন্দু আদিবাসী খ্ৰীষ্টান আদিবাসী এইটো কি কথা হ'ল এইবিলাকে আপোনালোকৰ ডেভেলপমেণ্ট নেকি বিজেপি চৰকাৰৰ আৰু বিজেপি চৰকাৰ ইটোৰ কাৰণে আহিছে নেকি অসমত যে কিছুমানক হিন্দু বনাব কিছুমানক মুছলিম বনাব কিছুমানক খ্ৰীষ্টান বনাব এইটোৱে আপোনালোকৰ মানে চাৰ্টাৰৰ ডেভেলপমেণ্ট নেকি আমিতো ভাবাই নাছিলো আপোনালোকে কৈছিল ডেভেলপ কৰিম অসমক উন্নত কৰিম এইটোৱে সেই উন্নত মানুহৰ মাজত ভাগ কৰাই মানুহক সাপ্ৰেশ্যন কৰাই মানুহৰ মাটি লুটপাট কৰি
আপোনালোকৰ বিজনেছ চলা এইটো এনেকৈ আপোনালোকৰ ডেভেলপবিলাক কথা কৈ পেলাই কাৰণ আপোনালোকে বাধ্য কৰাইছে আমাক ক'ব কাৰণে কাৰণ যোন চৰকাৰক বিশ্বাস কৰি পেলাই আমি অপেনলি বিজেপি চৰকাৰক আমি কেম্পিং কৰে অনা মানুহ আমি হয় কোনো ষ্টুডেণ্ট বডিয়ে বিজেপিৰ কাৰণে কেম্পিং কৰা নাই মই নিজে ষ্টেজত উঠি কেম্পিং কৰা মানুহ হয় আপোনালোকে ব্ৰিটিছ হ'ব পাৰিব আৰু আমি ধকেবাজ কৰা মানুহ নহয় আমি অপেনলি কাম কৰোঁ কিন্তু আপুনি বিজেপি চৰকাৰ ইমান ডাঙৰ চৰকাৰ হৈ সাধাৰণ কথা এটা কাম কৰিব নোৱাৰে লাজ লাগিব লাগে সেইকাৰণে আমি ক'ব খুজিম আজি দুখৰে ক'ব লগা হৈ আছে আপোনালোকে আমাৰ মাজত আহিলে আমি ভাই ভাই দাদা ভাই আপোনালোকে ঝুমুৰ নাচিবা যাব ইলেকশ্যনৰ সময়ত আজি সেই মানুহকেইটা কেনেকুৱা খাই আছে কোনটো এংগলত আছে কি কৰি আছে সেইটো আপোনালোকে বুজিবৰ কাৰণে আপোনালোকৰ সময় নাই এইটোৱে আপোনালোকৰ মানে ৰাজনীতিক আৰু এইটোৱে আপোনালোকৰ ডেভেলপমেণ্ট সেইকাৰণে ক'ব খুজিম আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আহি পেলাই যিটো ছাত্ৰ সন্থা এইবিলাক কথা ক'বই নালাগে ছাত্ৰ সন্থাৰ একটা বেলেগ কাম আছিল তথাপি আজি জাতিটো হেক এংগলত যোৱাৰ কাৰণে আমি ক'ব কাৰণে আজি পাই দিছোঁ তো আপোনালোকক এই কথাবিলাক আপোনালোকৰ আনঅফিচিয়েল হ'ব পাৰে কিন্তু এই কথাবিলাক আমাৰ জাতিৰ বেদনা আমাৰ জাতিৰ দুখৰ কথা হয় আমি কম আপোনালোকক ভাল লাগক বেয়া লাগক আমাৰ ক'ব লগা নাই কাৰণ যোন চৰকাৰে ইমানখিনি কাম কৰি ইমান বস্তু আনিলে ইমান ল পাছ কৰিলে আনকি আপোনালোকৰ যেতিয়া কোভিডত বন্ধ আছিল তেতিয়াও আপোনালোকে ল পাছ কৰিলে কিন্তু আজি আদিবাসীৰ সাধাৰণ এছটিৰ প্ৰক্ৰিয়া আপোনালোকে আগবঢ়াব পৰা নাই আমি এছটি পাম নাপাম আপোনাৰ সংবিধানিক ক'ব না আৰু আমি যদি নাপাওঁ কওক আমি এছটি নাপাওঁ কিয় নাপাওঁ আমাক ক্লিয়াৰ কৰক না আমাৰ ব্লাড নাই না আমাৰ 5টা ক্ৰাইটেৰিয়া ফুলফিল নকৰে বুজাই দিয়ক যদি আমাক সেইটো বুজাব নোৱাৰে তেতিয়াহ'লে আমাক এটা জাগা লাগিব সেইকাৰণে আমি অসম চৰকাৰ তথা সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব চৰকাৰ যিজন অসমত আছে তেখেতে ইমান ৰিস্ক লয় অল ইণ্ডিয়াত তেখেতে হাতে চৰকাৰ বনাবৰ কাৰণে আমাৰ চাৰি ঘূৰিব পাৰে কিন্তু সাধাৰণ আদিবাসীৰ কিছু কাম কৰিব নোৱাৰে চবতকৈ লাজ লগাৰ দুখ লগাৰ কথা যিহেতু তেখেতে আজি চেণ্ট্ৰেল লেভেলৰ এটা ৰেকগনাইজ মিনিষ্টাৰ বা চিফ মিনিষ্টাৰ কিন্তু আমাৰ আদিবাসীৰ সাধাৰণ কাম কৰিব নোৱাৰে এইটো কি ডাঙৰ কথা হয় বা এইটো কি মানে বুজাব খোজে দেন ইউ আৰ নট এ সাকসেসফুল চিফ মিনিষ্টাৰ ইউ আৰ এ জাষ্ট লুজাৰ আমি ক'ব কাৰণে পাই দিছোঁ কাৰণ আপোনাৰ কামে ক'ব আপুনি হোৱাট ইউ ৱাক কাৰণ আপুনি আমাৰ কোনটো কাম কৰিলে এটা আমাক কৈ দিয়কচোন আপুনি অফিচিয়েল এটাও নাই যোনটো স্কুল বনাইছে মাত্ৰ আমাৰ আদিবাসী পঢ়িব নেকি তাত চবেইতো পঢ়িব কিন্তু স্পেচিয়েলি আমাৰ আদিবাসীৰ কাৰণে কি কৰিলে কওক কিবা কৰিছে নেকি নাই তেতিয়াহ'লে আমি কম না নকম কিন্তু সকলো মানুহৰ কাৰণে কাম কৰাটো আমি বিচাৰোঁ তাত যাতে কাৰো পাৰ্চিয়েলিটি আপ এণ্ড ডাউন হ'ব নালাগে কাৰণ মানুহ হিচাপত যিয়ে থাকব দিয়াটো চৰকাৰৰ কাম হয় গতিকে আজি আমি ক'ব কাৰণে বাধ্য হৈছোঁ বিজেপি চৰকাৰে তেখেতসকলক আমি আশা ভাৰসা চব কৰিছোঁ কিন্তু এই আশা পানীত কৰাই দিম ইলেকশ্যন আহে তেতিয়া ক'ব ই কৰি দিম সেই কৰি দিম তি কৰি দিম এটা বুজি পালোঁ এতিয়া আপুনি কেনেকা আদিবাসীক ফুচলাই পেলাই এইবাৰ ইলেকশ্যনত খাটাব আমি চাম কাৰণ এনেও মৰি আছোঁ ভাই লাগি মৰিম কিন্তু আমি চালেঞ্জ ল'ম বিজেপি চৰকাৰ আপোনালোকে কি কৰিব আমাক জেলত ভৰাব আৰু কি কৰিব এতিয়াওতো জেলত থাকা না থাকা একে হৈ আছে আমাৰ ফ্ৰীডমে নাই আমাৰ মৌলিক অধিকাৰ এতিয়াও নাই বিজেপি চৰকাৰ আমাৰ এইটোই দায় নেকি বিজেপি চৰকাৰক ভোট দিয়া এইটো দায় হ'ল নেকি আমি যে 2016 বিজেপি চৰকাৰক ক্ষমতা আনিলো এইটোই আমাৰ দায় নেকি না আমি বিজেপি চৰকাৰক আশা কৰাটাই ভুল হ'ল নেকি এইটোৰ কাৰণে আমি ক'ব খুজিম আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আজি নিৰ্ণয় লৈছে আজি দিল্লীত আজি এইটো কৈ পেলাই গৈ আছো অসমত যায় আমাৰ ডাঙৰ মিটিং হ'ব চৰকাৰৰ এগেইনষ্টত আমাৰ অসমত ডিষ্ট্ৰিক্ট ৱাইজত ধৰ্ণা হ'ব গণসংকাৰ হ'ব তাৰপিছত বিজেপি চৰকাৰক যেনেকৈ আনিবৰ কাৰণে আমি লাগিছিলোঁ ঠিক তেনেকেই বিজেপি চৰকাৰক খিদিবৰ কাৰণে যি ষ্টেপ ল'ব লাগে আমি ল'বৰ কাৰণে বাধ্য হৈছোঁ তাৰ দায় কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব তাৰ দায় আমি নহয় কাৰণ আপোনালোকে জৈসা কাৰণী এইসা ভাৰণী সেইটো কিন্তু আমি কৰিবৰ কাৰণে বাধ্য হৈছোঁ সেইকাৰণে আজি স্পষ্ট কৈ দিছোঁ আমি কোনো বস্তু লুকাই পেলাই কৰিব মানুহ নহয় কাৰণ ডেম'ক্ৰেচি ইজ দ্য ষ্টেজ where we can share our opinion and we can share our grievance এইখানে আমি কৈ আছো কাৰণ আপোনালোকে কয় বেলেগ কৰে বেলেগ এইটো কিন্তু স্পষ্ট 15 বছৰ ভিতৰত আমি দেখা পাইছো কাৰণ আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি হোৱাৰ হিচাপত আজি এইটো ক'ব কাৰণে আমি পাই দি আছো যিটো আমি দেখা পাইছো লোকসভাত পাৰ কৰি পেলাই এতিয়া ৰাজ্যসভাত যাব 123 আমেণ্ডমেণ্ট বিল 2019 তাত কিন্তু যি 19ৰ বিল আছিল তাত কিন্তু আমাৰ নাম নাই Why? কিয় নাহিল কেনেকৈ নাহিল যদি বিল এটাই হয়
তাত কিন্তু বিভাজন চিষ্টেম কেনেকুৱা আহে আৰু যিটো নহয়